মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন পাঠটো আলোচনা কৰিম। এই পাঠটো পঢ়িবলৈ যোৱাৰ আগতে তোমালোকে কেইটামান কথা জানি লোৱাটো প্ৰয়োজন, যিটো অৱশ্যে তোমালোকে নৱম শ্ৰেণীত পাই আহিছা। তথাপিও মই আকৌ এবাৰ তোমালোকক কৈ দিওঁ। সেইকেইটা হৈছে যে মৌল, যৌগ আৰু মিশ্ৰণ। এতিয়া কথা হ'ল মৌলটো কি জানাই, যৌগও জানা আৰু মিশ্ৰণো জানা। মৌল হৈছে যিবোৰত কেৱল এক প্ৰকাৰৰহে পৰমাণু পোৱা যায়, যেনে ধৰি লোৱা লোহা বা আমাৰ কাৰ্বন। এতিয়া কাৰ্বন তুমি 1 গ্ৰাম লোৱা, 100 গ্ৰাম লোৱা, 1000 গ্ৰাম লোৱা, তাত কি পাবা? অকল কাৰ্বনেই পাবা। ঠিক তেনেদৰে লোহা, যিটো আমাৰ আইৰণ, সেই লোহাত আমি যিমান পৰিমাণেৰে লোহা নলওঁ, সৰু টুকুৰা লওঁ, বহুত বেছি লওঁ, একদম কুইণ্টেল হিচাপত লওঁ, তাত কেৱল লোহা পৰমাণুহে পোৱা যাব, মানে আইৰণৰ পৰমাণু পোৱা যাব। তো সেইবোৰ হৈ গ'ল মৌল। তাৰপিছত যৌগ কোনবোৰ? যৌগবোৰ হৈছে সেয়াই দুটা বা তাতকৈ বেছি মৌল যদি একেলগে যুক্ত হৈ থাকে, সেইবোৰ হৈ গ'ল আমাৰ কি? যৌগ। যেনে ধৰি লোৱা আমাৰ পানী, পানীৰ সংকেতটো কি? H2O। পানীৰ সংকেতটো হৈছে আমাৰ H2O। H2O। তো ইয়াত কি হৈছে? হাইড্ৰজেন দেখিছা নহয়? হাইড্ৰজেন দুটা আছে আৰু অক্সিজেনৰ পৰমাণু এটা আছে। তো দুটা হাইড্ৰজেনৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু লগ লাগি হৈ গ'ল এটা পানীৰ অণু। বুজি পাইছা? তো সেইটো হৈ গ'ল যৌগ। এনে যৌগ বহুত আছে, যিটো তোমালোকে জানাই আৰু আমি পায়ো গৈ থাকিম। ঠিক আছে। তাৰপিছত আহিলে মিশ্ৰণ। যে মিশ্ৰণ কি? মিশ্ৰণবোৰো সেই একে। যেনে ধৰি লোৱা আমি পানীত চেনি মিহলালোঁ, তেতিয়া কি হৈ যাব? সেইটো এটা মিশ্ৰণ হ'ব। বালিৰ লগত লোহাৰ গুড়ি মিহলাই দিলোঁ, সেইটো হৈ যাব এটা মিশ্ৰণ। তো এইটোৱে আছিলে আমাৰ এই তিনিটা বস্তুৰ বিষয়ে প্ৰাৰম্ভিক কথা, যেনে মৌল, যৌগ আৰু মিশ্ৰণ। এতিয়া কথা হ'ল এই পাঠটো যিটো আমি পঢ়িব লৈছোঁ, এইটো আমি কি ক'লোঁ? মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন। এতিয়া নামটোতে তোমালোকে মোটামুটি অলপ আভাস পাইছা যে পৃথিৱীতটো ইমানবোৰ মৌল আছে, সেই মৌলবোৰক বিষয়ে অধ্যয়ন কৰিব লাগিব, বৈজ্ঞানিক অধ্যয়ন কৰিব লাগিব। ঠিক আছে। তো সেই বৈজ্ঞানিক অধ্যয়ন কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? এই মৌলবোৰক এটা নিৰ্দিষ্ট পেটাৰ্ণত সজাই ল'ব লাগিব। তো সেই পেটাৰ্ণত সজাই লোৱা এখন তালিকা আমাৰ ওচৰত আছেই, বৈজ্ঞানিক মহলত আছেই, যিটোক আমি পৰ্যাবৃত্ত তালিকা বুলি কওঁ, যিটো তোমালোকে দেখিছে নিশ্চয়। মই দেখুৱাই দিছোঁ তোমালোকক। এই তালিকাখন মনত পৰিছেনে? তোমালোকৰ পাঠ্যপুথিত আছেই, এইখন চাবা, 86 পৃষ্ঠাত আছে এই তালিকাখন। এইখন হৈছে আমাৰ পৰ্যাবৃত্ত তালিকা। ইয়াত দেখিছানে? তোমালোকে দেখিছা, প্ৰথমতে আছে হাইড্ৰজেন, তাৰপিছত কাক থৈছে? হিলিয়ামক থৈছে, তাৰপিছত লিথিয়ামক থৈছে, বেৰিলিয়ামক থৈছে, তাৰপিছত বোৰন, কাৰ্বন। গম পাইছানে? তো এই তেনেকৈ এইখন হৈছে পৰ্যাবৃত্ত তালিকা। তো এই তালিকাখন একেদিনাই প্ৰস্তুত হৈ উঠা নাই। বহু বিজ্ঞানীয়ে বহু বছৰ বহু ধৰণে প্ৰচেষ্টা কৰাৰ ফলতহে আজিৰ এই পৰ্যাবৃত্ত তালিকাখন গঠন হৈছে। সেইবাবে ইয়াক কোৱা হয় আধুনিক পৰ্যাবৃত্ত তালিকা। দেখিছানে তোমালোকে? ওপৰত মন কৰা, সেয়া আধুনিক পৰ্যাবৃত্ত তালিকা। দেখিলা? মডাৰ্ণ পিৰিয়ডিক টেবল। মডাৰ্ণ পিৰিয়ডিক টেবল বুলি কোৱা হয় ইয়াক, আধুনিক। তা আধুনিক কিয় হ'ল? কাৰণ তাৰ আগত কেইবাজনেও বহু ধৰণৰ প্ৰচেষ্টা কৰি এই তালিকাখন প্ৰস্তুত কৰাৰ চেষ্টা কৰিলে। ঠিক আছে। তো আমি সেইখিনিহে এতিয়া চাম। তো তাৰ আগতে আৰু এটা কথা জানি লওঁ যে বৰ্তমান পৃথিৱীত কিমানটা মৌল আছে? এয়া চোৱা, বৰ্তমানে আমি 114টা মৌলৰ বিষয়ে জানো। অৰ্থাৎ আজিৰ যুগত আমাৰ পৃথিৱীত প্ৰায় 114টামান মৌল আৱিষ্কাৰ হৈ গৈছে। সেই 114টা মৌলক পৰ্যাবৃত্ত তালিকাত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে স্থান দিয়া হৈছে। ঠিক আছে। এতিয়া আমি চাওঁ যে এই পৰ্যাবৃত্ত তালিকাখন যেতিয়া গঠন হৈ গ'ল, তাৰ আগছোৱাৰ কথা কিছুমান আমি
চাওঁ। তো প্ৰথম যিজনে চেষ্টা কৰিছিল এনেকুৱা এটা তালিকা প্ৰস্তুত কৰা, তেওঁৰ নাম আছিল ডবাৰেইনাৰ। দেখা পাইছানে? এয়া ডবাৰেইনাৰ। ডবাৰেইনাৰ নামৰ এজন বৈজ্ঞানিক। তেওঁ সম্পূৰ্ণ নাম আছিল জোহান উলফগেং ডবাৰেইনাৰ। ধৰিব পাৰিছানে? জোহান উলফগেং ডবাৰেইনাৰ। তো তেওঁ কি কৰিলে, প্ৰথম তিনিটা মৌল ল'লে। তিনিটা মৌলক একেলগে সজাই এটা গোট বনাই ল'লে। ধৰিব পাৰিছা? তিনিটা মৌল। তিনিটা মৌলক একেলগে লৈ তেওঁ এটা গোট বনালে। এতিয়া যে তেওঁ তিনিটা মৌলক একেলগে সজাইছিলে, ইয়াত আহিলে এটা কথা। সেই কথাটো তোমালোকে গুৰুত্ব দিব লাগিব। আৰু এইটো পৰীক্ষাটো আহিব তোমালোকৰ। পৰীক্ষাটো তোমালোকৰ ডবাৰেইনাৰ ট্ৰায়াড গঠন কৰে নে নকৰে, সেই তেনেকুৱা ধৰণৰ তিনিটামান মৌল দি দিব আৰু সুধিব যে এই তিনিটা মৌলই ডবাৰেইনাৰ ট্ৰায়াড গঠন কৰে নে নকৰে দেখুওৱা। তেতিয়া কেনেকৈ কৰিবা? তো তাৰ আগতে ডবাৰেইনাৰে কি যুক্তিত এই তিনিটা মৌলক তেওঁ সজাইছিল, গোট বনাইছিল, সেইটো আমি চাই লওঁ। তো তেওঁ কি কৰিলে, কৈছিলে যে বৰ্ধিতকৰণ সজাই এইটো চোৱা, এই লাইনটোত আছে, ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়। বুজি পালানে? মানে তিনিটা মৌল ল'লে, ধৰি লোৱা তোমালোকে, বুজি পাইছানে? মই দেখুৱাই দিছোঁ ইয়াতে উদাহৰণ এটা। ধৰা তিনিটা মৌল ল'লে, এটা দুটা তিনিটা। দেখা পাইছা তোমালোকে? মই ইয়াতে এনেকৈ লিখিছোঁ, এটা দুটা তিনিটা। এতিয়া এই তিনিটা মৌলৰ এই প্ৰথমটো আৰু শেষৰটো, ধৰিব পাৰিছানে? এই প্ৰথমটো আৰু এই শেষৰটোৰ যিটো পাৰমাণৱিক ভৰ আছে, সেই ভৰ দুটাৰ গড় উলিয়াইছিল। গড় মানে কেনেকৈ, এইটোৰ পাৰমাণৱিক ভৰ, প্ৰথমটোৰ পাৰমাণৱিক ভৰ আৰু এই ৩ নম্বৰটোৰ মানে শেষৰটোৰ পাৰমাণৱিক ভৰ যোগ কৰিব লাগিব। যোগ কৰি ২ৰে হৰণ কৰি দিব লাগিব। কৰিলে যিটো ওলায় সেইটোৱে আমাৰ গড় হয়, আমি জানো। সেই গড় পাৰমাণৱিক ভৰটো এই মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান হ'ব লাগিব। একেবাৰে যে সমান হ'বই লাগিব কথা নাই, সমান হ'বও পাৰে বা নহ'লেও প্ৰায় ওচৰা ওচৰিকৈ যদি থাকে, প্ৰায় সমান যদি হয়, তেতিয়াহ'লে সেইটো ট্ৰায়াড গঠন কৰিব। আৰু সেই ট্ৰায়াডটোক তেওঁ নাম দিছিল নিজৰ নামৰ লগত মিলাই ডবাৰেইনাৰ্ছ ট্ৰায়াড। ধৰিব পাৰিলানে? সৰু অংক এটা কৰি চাব লাগে। তো ইয়াত তেওঁ উদাহৰণ এটাও দিছে, বুজি পাইছেনে? ৰ'বা 1 মিনিট, মই দেখুৱাই দিওঁ তোমালোকক। ইয়াত তেওঁ উদাহৰণ এটাও দিছে, চোৱা। উদাহৰণস্বৰূপে তলতে আছে, তোমালোকে কিতাপখনত চোৱা। উদাহৰণস্বৰূপে লিথিয়াম, ছ'ডিয়াম আৰু পটেছিয়ামকে গঠিত ট্ৰায়াডটো লোৱা। সিহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9, 2.3 আৰু 39। লিথিয়াম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মান কিমান? বুজি পালা? এতিয়া প্ৰথম এই তিনিটা মৌল লৈছে, যাৰ প্ৰথমতে আছে লিথিয়াম আৰু শেষত আছে পটেছিয়াম, কে মাজত আছে ছ'ডিয়াম। তো এতিয়া যদি আমি এই লিথিয়াম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰ দুটা যোগ কৰি 2ৰে হৰণ কৰি দিওঁ, বুজি পাইছানে? কিমান হ'ব চোৱাচোন। লিথিয়ামৰ কিমান আছে? 6.9 আৰু পটেছিয়ামৰ 39। তো কিমান হয়গৈ লিথিয়াম আৰু পটেছিয়ামৰ? সেইটো হৈ যাবগৈ আমাৰ 45.9, হয়নে? 45.9। এতিয়া 45.9ক তোমালোকে 2ৰে হৰণ কৰি চোৱা, কিমান হ'ব? 22.9 মান হ'বগৈ। 22.9 মান হ'বগৈ। ধৰিব পাৰিছা? তেতিয়াহ'লে ছ'ডিয়ামৰ কিমান আছে? ইয়াত 23 আছে। এতিয়া 23 আৰু 22.9 প্ৰায় ওচৰা ওচৰি নহয় জানো? প্ৰায় একে, সমান। 22.9 আৰু 23 প্ৰায় একে। তেতিয়াহ'লে ক'ম যে আমি হয়, এইটোৱে ডবাৰেইনাৰ ট্ৰায়াড গঠন কৰিব। ধৰিব পাৰিছা? ডবাৰেইনাৰ ট্ৰায়াড গঠন কৰিব। ঠিক আছে।
তো এইটোৱে হ'ল ডবাৰেনাৰ ট্ৰায়েড। এইটো তোমালোকে আৰু ভালকৈ পঢ়িবা, বুজি নাপালে মোক সুধিবা, মই দেখুৱাই দিম, ঠিক আছে। তো ডবাৰেনাৰ ট্ৰায়েড, কিন্তু এই ডবাৰেনাৰ ট্ৰায়েডটো পিছৰ সময়ত গৃহীত নহ'ল বিজ্ঞানৰ জগতত, যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন কৰাৰ তালিকা হিচাপে গৃহীত নহ'ল। কেলৈ গৃহীত নহ'ল জানানে? ইয়াৰ কাৰণটো হ'ল এইটো, চোৱা ইয়াত লিখা আছে, ডবাৰেনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়েডহে চিনাক্ত কৰিব পাৰিছিল। বুজি পাইছানে? এতিয়া ডবাৰেনাৰ যিটো সময়ত এই কামটো কৰিছিল, তেতিয়া সময়ত আমাৰ আজিৰ সময়ৰ নিচিনা 114টা মৌল কিন্তু আৱিষ্কাৰ হোৱা নাছিল। সেইটো এটা ইম্পৰ্টেণ্ট কথা, সেইটো তোমালোকে জানি লোৱা। তেতিয়া সেই 114টা মৌল নাছিল পৃথিৱীত, তেতিয়া আছিল প্ৰায় 56টামান মৌল, 56টা। ধৰিব পাৰিছানে? কালক্ৰমত পিছত গৈ আৰু ওলাইছে, আৱিষ্কাৰ হৈছে, সেই হৈ আজিৰ যুগত আমাৰ এতিয়াৰ সময়লৈকে আমি 114টা পাইছোঁ। কিন্তু সেই সময়ত মাত্ৰ 56টা মৌলহে আছিলে। তো সেই 56টা মৌলৰ ভিতৰত চোৱা, ডবাৰেনাৰ ট্ৰায়েডৰ কিছুমান সীমাবদ্ধতা আছিল, মানে লিমিটেশ্যন আছিল। তেওঁ কি কৰিছিল, মাত্ৰ 3টা ট্ৰায়েডহে পাইছিল, আৰু সজাব নোৱাৰে, কাৰণ তেওঁৰ সেই থিয়ৰিটো এপ্লাই হ'ব লাগিব নহয়, যে মূৰৰ দুটা পাৰমাণৱিক ভৰৰ গড় মানটো আকৌ মাজৰটোৰ গড় মানৰ প্ৰায় সমান হ'ব লাগিব। এনেকুৱা মিলাবলৈ যাওঁতে তেওঁ বৰ বিশেষ গোট পোৱা নাছিল, মাত্ৰ 3টা। তো 3টাত কিমান হ'ব? এটা ট্ৰায়েডত যদি 3টা মৌল থাকে, তো 3টা ট্ৰায়েডত 9টা মৌল মাত্ৰ। এই 56টা মৌলৰ ভিতৰত মাত্ৰ 9টা মৌলকহে এটা পেটাৰ্ণত সজাব পাৰিছিল, বাকীবোৰ সজাব নোৱাৰিলে, এনেই তালিকাখনত বহুৱাই থৈ দিলে। তো সেইকাৰণে সেই ডবাৰেনাৰৰ ট্ৰায়েডটো বৈজ্ঞানিক মহলত গৃহীত নহ'ল। তো এইটোৰ প্ৰশ্ন আহে, পিছত পাবা, পিছৰ পেজত, যে ডবাৰেনাৰ ট্ৰায়েডৰ সীমাবদ্ধতা কি কি আছিল। তেতিয়া তোমালোকে এইখিনি লিখিবা, যে ডবাৰেনাৰে সেই সময়ত মাত্ৰ 3টা ট্ৰায়েডহে চিনাক্ত কৰিব পাৰিছিল, সেইকাৰণে তেওঁৰ সেই ট্ৰায়েডটো কি হ'ল, গৃহীত নহ'ল। বুজি পাইছানে? ৰ'বা 1 ছেকেণ্ড। কৰি দিছোঁ ৰ'বা। গৃহীত নহ'ল। তাৰপিছত আৰু এজন বিজ্ঞানী, তেওঁ তেওঁৰ মতে কামটো আকৌ আগবঢ়াবলৈ বিচাৰিলে। তেওঁৰ নাম আছিল নিউলেণ্ডছ। ধৰিব পাৰিছানে? এইজন নিউলেণ্ডছ। তেওঁ কি কৰিলে, তেওঁ অষ্টক নিয়ম বুলি এটা নিয়ম প্ৰৱৰ্তন কৰিলে। এতিয়া কথা হ'ল, অষ্টক নিয়ম কি? অষ্টক মানে হ'ল 8। অষ্টক নিয়ম মানে হ'ল 8টা মৌলৰ মাজত এটা তেওঁ গোট বনাব বিচাৰিলে, যেনেকৈ ডবাৰেনাৰে কৰিছিল, 3টা মৌলক লৈ পেলাই এটা গোট বনাইছিল। এই নিউলেণ্ডছেও এটা গোট বনালে 8টা মৌললৈ। এতিয়া তেওঁৰ সেই গোটটো বনোৱাৰ আধাৰটো কি আছিল? তেওঁ দেখিলে যে প্ৰথম 7টা মৌলৰ যদি আমি এটা পেটাৰ্ণত সজাওঁ, তাৰপিছত 8 নম্বৰ মৌলটোৰ ধৰ্ম আৰু প্ৰথম মৌলটোৰ ধৰ্মৰ মাজত প্ৰায় মিল থাকে, আৰু তেওঁ সেইটো মিলালে আমাৰ সংগীতৰ যিটো অষ্টক আছে, সেই অষ্টকৰ সৈতে। যেনে সংগীতত আমি, ভাৰতীয় সংগীতত আমি কোনটো ইউজ কৰোঁ, মানে অষ্টকটো সা ৰে গা মা পা ধা নি সা। তোমালোকে হিচাপ কৰি চোৱা, আঙুলিৰ মূৰত যদি হিচাপ কৰা, সা ৰে গা মা পা ধা নিলৈকে 7টা হয়, আকৌ 8 নম্বৰটো সা হয়। তো তাৰ মানে প্ৰথম 1 নম্বৰটো সা, আকৌ 8 নম্বৰটো গৈ সেই সাতে মিলে। তো তাৰ মানে 1 নম্বৰ মৌলটো, নিউলেণ্ডছৰ মতে 1 নম্বৰ মৌলটো 8 নম্বৰ মৌলৰ সৈতে ধৰ্মটোৰ প্ৰায় মিল আছে। তো তেওঁ সেই তেনেকৈ মিল থকা মৌলবোৰক মাজত 7টা বহাই আৰু 8 নম্বৰ মৌলটোক ৰাখিছিলে, আৰু কি কৰিছিলে, বৰ্ধিত ক্ৰমত সজাইছিলে।
মৌলকেইটাক তেওঁলোকৰ ইহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল আৰু সেই সময়ত তোমালোকে জানাই নিউলেণ্ডছৰ সময়ত মৌল কিমান আছিলে 56টা মৌল আছিলে বুজি পাইছানে তাৰপিছত চোৱা এইটো হ'ল নিউলেণ্ডছৰ অষ্টক নিয়ম এয়া দেখিছানে ইয়াতো সেই উদাহৰণটো দিয়া আছে ভাৰতীয় সংগীতৰ স্কেল বা পংক্তি এটাত দেখা পাইছানে 7টা স্বৰ থাকে সা ৰে গা মা পা ধা নি আৰু পাশ্চাত্যত কি বুলি থাকে এইটো জানানে ড ৰে মি ফা ছ লা টি স্বৰলিপি ব্যৱহাৰ কৰে তে সেইটোৰ লগত মিলাইছিলে সেইটো তোমালোকে লিখিব নালাগে জাষ্ট এইটো কৰিব লাগে এতিয়া ইয়াতো প্ৰশ্ন কি আহিব জানানে এই যে নিউলেণ্ডছ প্ৰথমেতো ডবাৰেনাৰে কৰিলে ডবাৰেনাৰৰ সেই কামটো গৃহীত নহ'ল তাৰপিছত নিউলেণ্ডছ আহিলে নিউলেণ্ডছ নামৰ বিজ্ঞানীজনে তেওঁ চেষ্টা কৰিলে কিন্তু তেওঁৰ সেইটো বৈজ্ঞানিক মহলত গৃহীত নহ'ল গৃহীত নোহোৱাৰ কাৰণ কি এইকেইটা কাৰণ এই পইণ্টকেইটাৰ কাৰণে গৃহীত নহ'ল এতিয়া এই পইণ্টকেইটা কি আমি অলপ চাওঁ ঠিক আছে এটা প্ৰশ্ন হেতুও আছে তোমালোকৰ যে নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল তো প্ৰথম সীমাবদ্ধতাটো কি আছে চোৱা প্ৰথম সীমাবদ্ধতাটো হ'ব যে এই যে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল ধৰিব পাৰিছানে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল তাৰ মানে নিউলেণ্ডছৰ যিটো অষ্টক সূত্ৰ বুলি তেওঁ প্ৰৱৰ্তন কৰিছিলে তেওঁ দেখিছিলে যে এই নিয়মটো কেৱল কেলছিয়াম নামৰ মৌলটো পৰ্যন্তহে এই ফৰ্মুলাটো খাটে তাৰ মানে তাৰ আগত আগনাবাঢ়ে তাৰ কেলছিয়ামৰ পাছতো যিবোৰ আৰু মৌল আছে আৰু বহুত আছিলে কেলছিয়ামৰ পাছতো কাৰণ তেতিয়া দিনত হয় আমাৰ এতিয়াৰ সমান 114টা মৌল নাছিল কিন্তু হ'লেও 56টা মৌলটো আছিলে সেই 56টা মৌলৰ ভিতৰত মাত্ৰ কেলছিয়াম লেকেহে খাটে তাৰ পিছত আৰু এই সূত্ৰটো নাখাটে তো সেইটো এটা সীমাবদ্ধতা কাৰণ আমি সূত্ৰ এটা হ'লে গোটেই এইটো যে মৌলবোৰৰ ক্ষেত্ৰত সেইটো গৃহীত হ'ব লাগিব খাটিব লাগিব নহ'লে নহ'ব তো সেইটো হ'ল প্ৰথম সীমাবদ্ধতা বুজি পাইছানে দ্বিতীয়টো কি হ'ল নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল চোৱা কিমান ডাঙৰ ভুল এটা কৰিছিল তেওঁ কি কৈছিল সেই তেওঁৰ সময়ত 56টা মৌল আৱিষ্কৃত হৈছিল তেওঁ ধৰি লৈছিল যে পৃথিৱীত মাত্ৰ এই 56টা মৌলহে আছে আৰু ভৱিষ্যতে ইয়াতকৈ বেছি মৌল আৱিষ্কাৰ নহ'ব বুজি পাইছানে ইয়াতকৈ আৰু বেছি মৌল আৱিষ্কাৰ নহ'ব বুলি তেওঁ ধৰি লৈছিল তো সেইটো এটা সীমাবদ্ধতা কাৰণ প্ৰকৃতিত আৰু মৌল আৱিষ্কাৰ হ'ব এইটো সম্ভাৱনা আছে আজি আমাৰ যুগত 114টা মৌল আছে কোনে জানে আগত গৈ আৰু আৱিষ্কাৰ হ'ব পাৰে সেইকাৰণে আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাখনত তোমালোকে চাবা তলত আৰু 2-4টা জেগা এতিয়াও থৈ দিয়া আছে এৰি থোৱা আছে যে আৱিষ্কাৰ হ'লে ইহঁতকো স্থান দিব পৰা জেগা থোৱা আছে বুজি পাইছানে এইটো হৈ গ'ল 2 নম্বৰ সীমাবদ্ধতা 3 নম্বৰ সীমাবদ্ধতাটো কি আছিল চোৱা নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে একোটা স্থানত দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে সেইটো এটা ভুল তেওঁ কি কৰিলে তেওঁৰ যিটো নিয়ম উদ্ভাৱন কৰিছিলে তেওঁ সেইটো মতে তেওঁ কি কৰিলে ধৰ্মৰ যদি মিল পাইছিল দুটা মৌলকো যদি বোলে প্ৰায় একেই হৈছে ধৰ্মবোৰ তেওঁ কি কৰিলে একেটা ঘৰতে স্থান দি দিলে তো সেইটো এটা ডাঙৰ ভুল কাৰণ আমি ভৱিষ্যতে যদি বৈজ্ঞানিক কিবা অধ্যয়ন কৰিবলৈ যাওঁ কিবা কাম কাজ কৰিবলৈ যাওঁ সাপোজ ধৰি লোৱা 12 নম্বৰ ঘৰটোত দুটা মৌল ভৰাই দিলে এতিয়া 12 নম্বৰ মৌলটো আমি কাক ল'ম প্ৰথমটোক ল'ম নে দ্বিতীয়টোক ল'ম সেইটো এটা আমাৰ অসুবিধাত পেলাব তো সেইটো এটা ডাঙৰ ভুল কৰিছিলে তেওঁ বুজি পাইছানে তো এই তিনিটা কাৰণৰ বাবে ধৰিব পাৰিছা এই তিনিটা কাৰণৰ বাবে নিউলেণ্ডছৰ অষ্টক সূত্ৰটো আমাৰ পিছৰ পৰ্যায়ত গৃহীত নহ'ল ঠিক আছে ইয়াত দেখিলানে তোমালোকে প্ৰশ্ন দিয়াই আছে এই ডবাৰেনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল সেয়া মই ক'লোৱে
নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল যিটো আমি এতিয়া আলোচনা কৰিলোঁ ধৰিব পাৰিছানে তো এইখিনি চিন্তা কৰিব নালাগে এই প্ৰশ্ন উত্তৰখিনিও মই নোটছ আকাৰে তোমালোকক দি দিম প্ৰথমে তোমালোকে এতিয়া এই দুদিন পঢ়া চেপ্টাৰটো সম্পূৰ্ণ পঢ়া ভালকৈ পঢ়ি যোৱা আৰু তোমালোকৰ বুজি নোপোৱা বস্তুখিনি মোৰ সোধা আমাৰ এই হোৱাটছএপ গ্ৰুপৰ মাজতে মেছেজ লিখি বা ফটো মাৰি মোক সোধা যে ছাৰ এইটো কি যদি তোমালোকৰ ডাউটছ আছে আৰু মই যেনেকৈ এইটো পঢ়ুৱাই গৈছোঁ সেইটো তোমালোকে অলপ গুৰুত্ব দি চোৱা বুজি পাইছানে তাৰপিছত আমি যাওঁ ইয়াত আমি মেণ্ডেলিভ বুজি পাইছানে তো এই পৰ্যাবৃত্ত তালিকা গঠন কৰাৰ ক্ষেত্ৰত আমি তিনিজন বিজ্ঞানীৰ অৱদানৰ বিষয়ে পঢ়িম প্ৰথমটো পঢ়িলোঁ কোন আমাৰ ডবাৰেনাৰ দ্বিতীয়জন কোন নিউল্যান্ডছ এতিয়া তৃতীয়জন হ'ল মেণ্ডেলিভ ধৰিব পাৰিছানে নামটো এইটো মেণ্ডেলিভ ঠিক আছে মেণ্ডেলিভ তেওঁ কাম আৰম্ভ কৰিছিল 63টা মৌলৰ বিষয়ে জনা গৈছিল বুজি পাইছে মানে মেণ্ডেলিভ নামৰ বিজ্ঞানীজনে এই বিজ্ঞানীজন বুজি পাইছানে মেণ্ডেলিভ তেওঁ যেতিয়া কাম আৰম্ভ কৰিছিল মানে ডবাৰেনাৰ আৰু নিউল্যান্ডছে পাছৰ পৰ্যায়ত তেওঁ যেতিয়া কাম আৰম্ভ কৰিছিল তেতিয়ালৈকে আমাৰ প্ৰকৃতিত কেইটা মৌল আৱিষ্কাৰ হৈ গ'ল আৰু কিছুমান আৱিষ্কাৰ হৈ গ'ল তো মুঠ আৱিষ্কাৰ হ'লগৈ 63টা ধৰিব পাৰিছানে তেতিয়ালৈকে 63টা মৌল ইতিমধ্যে হৈ গৈছিল ঠিক আছে 63টা মৌল তেওঁ পালে আগততো 56টা আছিলে এতিয়া 63টা মৌল পালে তেওঁ মৌলসমূহৰ বুজি পাইছানে মই ইয়াত তোমালোকক দেখুৱাই যাওঁ তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল বুজি পাইছানে তেওঁ হাইড্ৰজেন আৰু অক্সিজেন এইবাবেই বাছি লৈছিল যে ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰ সৈতে ইহঁতে যৌগ গঠন কৰে মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল তাৰ পাছত তেওঁ 63খন কাৰ্ড লৈ মৌল একোটাৰ ধৰ্ম একোখন কাৰ্ডত লিখি গৈছিল বুজি পাইছানে তো এইটো তোমালোকে পঢ়িবা ইয়াত ধুনীয়াকৈ কিতাপত লিখা আছে যে তেওঁ কামটো কেনেকৈ আগবঢ়াইছিল তেওঁ এনেকৈ বাছি লৈছিল তো তেওঁ ৰাসায়নিক আৰু ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰিছিল আৰু হাইড্ৰজেন আৰু অক্সিজেনৰ লগত মৌলবোৰক বিক্ৰিয়া কৰাই ধৰ্মবোৰ লিখি গৈছিল কাৰ্ডত লিখি গৈ ইত্যাদি এনেকৈ কৰিছিল তো এইটো তোমালোকে পঢ়ি চাবা বুজি নাপালে আকৌ মোক ক'বা তো সেইটো ইমান গুৰুত্বপূৰ্ণ নহয় তাৰপিছত এই কামখিনি কৰি তেওঁ এটা সূত্ৰ উলিয়ালে আধুনিক পৰ্যাবৃত্ত সূত্ৰ উলিয়ালে বুজি পাইছানে আধুনিক পৰ্যাবৃত্ত সূত্ৰ সেই সূত্ৰটো কি চোৱা ইয়াত লিখাই আছে এক ছেকেণ্ড সেই সূত্ৰটো হৈছে এইটো চোৱা মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় বুজি পাইছানে কিমান ধুনীয়া এটা সূত্ৰ দিছে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তাৰমানে আমি যদি আমাৰ এই পৰ্যাবৃত্ত তালিকাখন চাওঁ এইখন মৌলৰ ধৰ্ম পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ধৰিব পাৰিছানে এতিয়া ইয়াত দেখিছানে প্ৰথম আছে আমাৰ কি হাইড্ৰজেন তাৰপিছত হিলিয়াম হয়নে আমাৰ হিলিয়াম তাৰপিছত লিথিয়াম ঠিক আছে বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন এনেকৈ আছে নহয় তো এইবোৰত কি হ'ব মৌলৰ ধৰ্মবোৰ এতিয়া হাইড্ৰজেনৰ ধৰ্ম আৰু হিলিয়ামৰ ধৰ্ম এইটো এইফালে যে আছে হিলিয়ামৰ ধৰ্ম প্ৰায় একেই ঠিক আছে হাইড্ৰজেনৰ ধৰ্ম আৰু হিলিয়ামৰ ধৰ্ম প্ৰায় একেই ঠিক আছে তাৰপিছত আকৌ লিথিয়াম বেৰিলিয়াম ইহঁতৰ এই পৰ্যায়টোত থকা মৌলবোৰৰ ধৰ্মও প্ৰায় একেই
তো প্ৰথম পৰ্যায়টো ওপৰটো দেখিছানে তোমালোকে আৰু এইটো দ্বিতীয় পৰ্যায় ইয়াৰ মৌলবোৰৰ ধৰ্মবোৰ আকৌ বেলেগ কিন্তু বেলেগ যে ইহঁতে 1 নম্বৰ 2 নম্বৰকৈ সলনি হোৱা নাই ইহঁতৰ কি হৈছে পৰ্যায়ক্ৰমে এতিয়া তোমালোকে পৰ্যায় বুজি পাইছা নাই আচ্ছা তাৰ মাজতে মই আৰু এটা কথা কৈ দিওঁ যেটো খুব গুৰুত্বপূৰ্ণ কথা এই আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ ধৰিব পাৰিছানে এক সেকেন্ড আমাৰ এই আধুনিক পৰ্যায়বৃত্ত তালিকাত কি হৈছে বৰ্গ থাকে আৰু পৰ্যায় থাকে যেটো তোমালোকে জানাই ইয়াত দেখিছানে এই পৰ্যায় লিখা আছে পৰ্যায় কি কি আছে 1 2 3 4 5 6 7 ধৰিব পাৰিছা এইকিটা হল পৰ্যায় আৰু এইকিটা হল বৰ্গ ইয়াত আছে বৰ্গ দেখিছানে বৰ্গ কোন ইয়াত আছে 1 এটো 2 ঠিক আছে এটো 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 বুজি পালানে 18টা বৰ্গ আছে তো আমি বৰ্গবোৰ এনেকে এই থিয় হৈ থকা এনেকে দীঘল দীঘল লাইনবোৰক এইবোৰক বৰ্গ কোৱা হ'ব এইবোৰ বৰ্গ ধৰিব পাৰিছা নাই আৰু এই যে এনেকে পথালিকে এইবোৰ হল পৰ্যায় এটা পৰ্যায় এইটো দ্বিতীয় পৰ্যায় এইটো তৃতীয় পৰ্যায় এইটো চতুৰ্থ পৰ্যায় এনেকে চাব লাগে বুজি পাইছানে কিছুমানে বহুত ভুল কৰে এইটো 1 আছে না 1 টো কেনেকে এইটো বৰ্গ বুলি ভাবে পথালিকে এটো নহয় পথালিকে এনেকে এইকিটা হল পৰ্যায় আৰু দীঘল দীঘল স্তম্ভকিটা হল বৰ্গ ক্লিয়াৰ তো আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাত কিমানটা বৰ্গ আৰু কিমানটা পৰ্যায় আছে গম পালাই নহয় তোমালোকে কিমানটা আছে বাৰু চোৱা দেখা পাইছানে পৰ্যায় কেইটা আছে 7টা পৰ্যায় আছে দেখিছা নাই এইফালে আৰু বৰ্গ কেইটা আছে পৰ্যায় 7টা আছে এয়া 1 2 3 4 5 6 7টা পৰ্যায় 7টা পৰ্যায় আৰু বৰ্গ এয়া চোৱা একৰ পৰা এইটো 1 2 3 4 5 6 এনেকে গৈ 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 18টা বৰ্গ আছে ক্লিয়াৰ তো এইটো হল পৰ্যায়বৃত্ত তালিকাখন অধ্যয়ন কৰিবলৈ যাওঁতে জানিবলগীয়া ইম্পৰ্টেন্ট কথাটো ক্লিয়াৰ আচ্ছা ঠিক আছে এতিয়া আমি আকৌ আমাৰ আগৰ ৰেকনলৈ আহোঁ আমি চাই আছিলো এইটো আধুনিক পৰ্যায়বৃত্ত সূত্ৰ হয়নে আধুনিক পৰ্যায়বৃত্ত সূত্ৰ তো এই সূত্ৰটো তোমালোকে জানি লবা শিকি লবা মুখস্থ কৰিবা এটো প্ৰয়োজন হ'ব এটো হল আধুনিক পৰ্যায়বৃত্ত সূত্ৰ তাৰ পিছত ইয়াত মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ এতিয়া সফলতা আগৰ দুজন বিজ্ঞানীৰটো বিফলতা বুলি আমি কম হয়নে নহয় তেওঁলোক বিফল হৈছিল তেওঁলোকৰ সেই পৰ্যায়বৃত্ত তালিকা গঠন কৰা কামটোত বিফলতা পাইছিল তেওঁলোকে কিয় কাৰণ তেওঁলোকৰ সেইখিনি গৃহীত নহল লিমিটেশনস আছিল আমি ইতিমধ্যে চালো ঠিক আছে তো তাৰ পিছত মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ কিন্তু বহুত সফলতা আছে আৰু এই মেন্ডেলিভৰ তালিকাখনে আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ৰূপে পিছৰ পৰ্যায়ত গঢ় ললে ধৰিব পাৰিছা তো এই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা কিছুমান সফলতা আছে সেইখিনি মই নোটছ আকাৰে তোমালোকক দি দিম তোমালোকে পঢ়ি চাবা খালি ইয়াত ঠিক আছে পঢ়ি চাবা পঢ়িব লাগিব পঢ়ি মোক ক'ব লাগিব তো মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ আকৌ কেইটামান অলপ চলপ হলেও সীমাবদ্ধতাও আছিল এই সীমাবদ্ধতা কিটাও চাবা নোটছ আকাৰে দিওঁতেতো তোমালোকে পাবাই কিন্তু চেপ্টাৰটোৰ মূল কথা আছিল সেইখিনি ধৰিব পাৰিছানে মূল কথা আছিল সেইখিনি তো আজি যেহেতু আধা ঘণ্টা হৈ গ'ল মই ভাবিছো তোমালোকৰ এই ক্লাছখিনি আধা ঘণ্টাৰ অন্তৰালতে বা পিৰিয়ড হিচাপে কৰিম তো আজি আমি এইখিনিলৈকে ৰাখোঁ এই চেপ্টাৰৰ পাছৰ অংশখিনি নেক্সট পাৰ্টত মই ভিডিঅ' আকাৰে বনাই তোমালোকক কোৱাৰ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ